সো হাই দোস্ত পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সো দোস্ত অলপ দিনৰ আগত মোৰ এই চেনেলটোত মই এটা ভিডিঅ' এটা আপলোড কৰিছিলোঁ, মানে ইনষ্টাগ্ৰামৰ লগত জড়িত থকা এটা মই ভিডিঅ' আপলোড কৰিছিলোঁ। মানে আপোনালোকৰ ইনষ্টাগ্ৰামৰ একাউণ্টখন যদি আপোনালোকে ভুলতে যদি ডিলিট কৰি পাইছে বা আপোনালোকৰ ডিলিট হৈ যোৱা ইনষ্টাগ্ৰামৰ একাউণ্টখন আপোনালোকে কেনেকৈ ঘূৰাই আনিব পাৰিব বা কেনেকৈ আপোনালোকে ৰিকভাৰী কৰিব পাৰিব তাৰ ওপৰত এটা মই ভিডিঅ' আপলোড কৰিছিলোঁ। সো দোস্ত মোৰ এই ভিডিঅ'টো আপোনালোকৰ মাজত বহুত কেইজন দৰ্শকে চাই বহুত বেছি ভাল পাইছে। তাৰ লগতে মই যিটো প্ৰচেছ বা যিটো মই প্ৰক্ৰিয়া দেখুৱাইছোঁ সেই প্ৰচেছটো বা সেই প্ৰক্ৰিয়াটো ফ'ল' কৰি তেওঁলোকৰ মানে ডিলিট হৈ যোৱা বা ডিলিট কৰি পৰা ইনষ্টাগ্ৰামৰ একাউণ্টখন ঘূৰাই আনিবলৈ পাৰিছে বা ঘূৰাই আনিছে। তাৰ মাজতে দোস্ত মই ক'ব বিচাৰোঁ যে বহুত কেইজন এনেকুৱা দৰ্শক আছে যিহেতু তেওঁলোকে মানে যিটো মানে প্ৰচেছ বা যিটো মই ষ্টেপ দেখুৱাইছিলোঁ সেইমতে কৰাৰ পাছতো তেওঁলোকে ইনষ্টাগ্ৰামৰ মানে একাউণ্টখন ঘূৰাই আনিব পৰা নাই। গতিকে ঘূৰাই আনিব পৰা নাই বা ঘূৰাই আনিবলৈ কাৰণে বহুতখিনি অসুবিধা হৈছে। চ' দোস্ত মই ক'ব বিচাৰোঁ যে মই যিটো আপোনালোকক যিটো দেখি পাইছে স্ক্ৰীনশ্বট যিটো এই ভিডিঅ'টো আছে মোৰ ইনষ্টাগ্ৰামৰ একাউণ্টখন মানে ডিলিট হৈ যোৱা ইনষ্টাগ্ৰামৰ একাউণ্টখন কেনেকৈ আপোনালোকে ৰিকভাৰী কৰিব পাৰিব বা কেনেকৈ আপোনালোকে ঘূৰাই আনিব পাৰিব। যিহেতু এই যিটো ভিডিঅ' দেখিছে দোস্ত এই ভিডিঅ'টো হৈ গ'ল আপোনালোকৰ মানে বহুত বেছি পুৰণি, মানে ক'ব গ'লে আজিৰ পৰা এবছৰ বা ছমাহ বা 1.5 বছৰ আগৰ পুৰণি ভিডিঅ' হয়। গতিকে সেইটো সময়ৰ যিটো ছেটিং বা যিটো প্ৰচেছ আছিলে মই সেইটো মতে এইটো ভিডিঅ'ত মই দেখুৱালোঁ। গতিকে আজিৰ ডেটত বা আজিৰ সময়ত দোস্ত মই আপোনালোকক জনাব বিচাৰোঁ বা ক'ব বিচাৰোঁ যে ইনষ্টাগ্ৰামৰ এপটো বা ইনষ্টাগ্ৰামটো সম্পূৰ্ণৰূপে মানে আপোনালোকৰ চেঞ্জ হৈ গ'ল বা আপডেট হৈ গ'ল। যিহেতু আগতে যিবোৰ মই ছেটিং দেখুৱাইছিলোঁ সেই ছেটিংবোৰ আপোনালোকৰ মাজতে মানে বহুত লোকে মোক কমেণ্ট কৰি আছে যে কমেণ্ট কৰি কৈ আছে যে প্ৰশ্ন কৰি আছে যিটো মই প্ৰচেছ বা যিটো মই ছেটিংবোৰ দেখুৱাইছিলোঁ সেই ছেটিংবোৰ মানে এতিয়া দেখিবলৈ পোৱা নাই বা দেখিবলৈ পোৱা নগৈছে বুলি বা দেখিয়ে পোৱা নাই বুলি কৈছে। চ' দোস্ত মই ক'ব বিচাৰোঁ যে আজিৰ ডেটত মানে বৰ্তমান সময়ত যিহেতু এতিয়া 2025 হৈ আছে বা যিটো মই ভিডিঅ' দিছিলোঁ এইটো হ'ল 2023-24 ভিডিঅ' আছিলে। গতিকে এতিয়া আজিৰ ডেটত আজিৰ সময়ত ইনষ্টাগ্ৰামৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন বা ইনষ্টাগ্ৰামৰ যিটো পলিচি থাকে সেই পলিচিটো সম্পূৰ্ণৰূপে চেঞ্জ হ'ল বা ইনষ্টাগ্ৰামৰ এপটো সম্পূৰ্ণৰূপে আপডেট হৈ গ'ল। চ' দোস্ত আজিৰ এই ভিডিঅ'টো মই সেইবাবে আপোনালোকৰ কাৰণে লৈ আহিছোঁ যে আজিৰ এই ভিডিঅ'টোত মানে আজিৰ সময়ত বৰ্তমান সময়ত যিটো আজিৰ ডেটত মানে যদি আপোনালোকৰ ইনষ্টাগ্ৰামৰ একাউণ্টখন যদি আপোনালোকে ডিলিট কৰি পাইছে বা সেই ডিলিট হৈ যোৱা সেই ইনষ্টাগ্ৰামৰ একাউণ্টখন আপোনালোকে বা ইনষ্টাগ্ৰামৰ সেই আইডিটোক আপোনালোকে কেনেকৈ ঘূৰাই নিব পাৰিব বা কেনেকৈ আপোনালোকে তাক ৰিকভাৰী কৰিব পাৰিব। চ' দোস্ত আজিৰ এই ভিডিঅ'টো মই আপোনালোকৰ ওচৰলৈ এইকাৰণে লৈ আহিছোঁ যে আজিৰ সময়ত আজিৰ ডেটত মানে আপোনালোকে ইনষ্টাগ্ৰামৰ যদি ডিলিট হৈ গৈছে আপোনালোকৰ একাউণ্টখন বা ডিলিট কৰা ইনষ্টাগ্ৰামৰ একাউণ্টখন আজিৰ সময়ত আজিৰ ডেটত আপোনালোকে কেনেকৈ ৰিকভাৰী কৰিব পাৰিব, মানে ডিলিট হৈ যোৱা আপোনালোকৰ ইনষ্টাগ্ৰামৰ একাউণ্টখন আপোনালোকে কেনেকৈ ঘূৰাই আনিব পাৰিব তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো এইটো ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। হয়, ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মোৰ নাম হৈছে পুলক, আপোনালোকে চাই আছে টেকনিকেল পুলক ইউটিউব চেনেল। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' দোস্ত এয়া আপোনালোকে দেখি পাইছে মই স্ক্ৰীন ৰেকৰ্ডিং অন কৰি দিলোঁ। চ' দোস্ত ইনষ্টাগ্ৰামৰ একাউণ্টখন মানে যিখন ইনষ্টাগ্ৰামৰ একাউণ্ট আপোনালোকে ধৰি লওক ডিলিট কৰিলে সেই ডিলিট কৰা ইনষ্টাগ্ৰামৰ একাউণ্টখন দোস্ত আপোনালোকে ৰিকভাৰী কৰিবৰ কাৰণে প্ৰথমতে আমি গম পাব লাগিব যে ইনষ্টাগ্ৰামৰ আজিৰ ডেটত মানে ইয়াৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন বা ইয়াৰ কিমানখিনি আপডেট হ'ল ইনষ্টাগ্ৰামৰ এপটো বা ইনষ্টাগ্ৰামটো। তো এতিয়া প্ৰথমতে বলকচোন আমি এয়া দেখি পাইছে ইনষ্টাগ্ৰামৰ এপটো, ইয়াকে এতিয়া প্ৰথমতে আমি অ'পেন কৰিলোঁ। অলপ দেৰি ৱেইট কৰিব। এয়া দেখি পাইছে ইনষ্টাগ্ৰামৰ এপটো অ'পেন কৰাৰ পাছত এইফালে তললৈ চাব, সোঁহাতে তলত চাব, এয়া দেখি পাইছে মানুহৰ চিম্বলৰ দৰে, যিহেতু ইয়াত আপোনালোকৰ হয়তো ফটো ওলাই থাকিব পাৰে। তাতে ক্লিক কৰাৰ লগে লগে তাৰপাছত এয়া দেখিছে এয়া সোঁহাতে ওপৰত 3টা ডট দেখি পাব পঠালিকৈ, তাতে এবাৰ আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত অলপমান ৰৈ দিব। চ' দোস্ত এনেদৰে অহাৰ পাছত এয়া দেখি পাইছে অপশ্যন এটা একাউণ্ট চেণ্টাৰ লিখা আছে, আপোনালোকে ইয়াতে ক্লিক কৰিব। হয়, ইয়াত ক্লিক কৰাৰ পাছত অলপ তললৈ আহিব, এয়া দেখি পাইছে পাৰ্চনেল ডিটেইলছ লিখা আছে, ইয়াতে ক্লিক কৰিব। হয়, ইয়াত ক্লিক কৰাৰ পাছত এয়া দেখিছে তলত এটা অপশ্যন দেখি পাব। হয়, ইয়াত চাওক একাউণ্ট অ'নাৰশ্বিপ এণ্ড কণ্ট্ৰল লিখা আছে, ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত ইয়াত চাওক ডিএক্টিভেশ্যন অৰ ডিলেশ্যন লিখা আছে। মানে মই যিহেতু আপোনালোকক মানে এইটো কাৰণে এই পেজটোলৈ লৈ আহিছোঁ, গতিকে আপোনালোকে প্ৰথমতে গম পাব লাগিব যে ইনষ্টাগ্ৰামৰ যিটো আপোনালোকে একাউণ্ট বা যিটো আপোনালোকে ID ডিলিট কৰিছে সেইটো কিমান দিন সময় থাকিব বা কিমান দিনৰ ভিতৰত আপোনালোকে তাক ৰিকভাৰী কৰিব পাৰিব বা ঘূৰাই আনিব পাৰিব। সেই গতিকে আপোনালোকক মই এই ষ্টেপটো ফ'ল' কৰিব কৈছোঁ। গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক, হয়তো নহ'ব আপোনালোকে মিছ কৰিব পাৰে, কিবা মই যিবোৰ ছেটিং দেখুৱাই গৈছোঁ ছেটিংবোৰ হয়তো আপোনালোকে মিছ কৰি দিব পাৰে। চ' দোস্ত এয়া দেখি পালে এনেদৰে অহাৰ পাছত আপোনালোকে ইয়াত কি কৰিব ক্লিক কৰিব। হয়, এয়া দেখিছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত হয় ৰৈ দিব অলপমান। হয়, চাওক এইটো হৈছে আপোনালোকৰ আইডিটোৰ পাছত ইয়াতে এটা অপশ্যন দেখি পাইছে কাৰ চিনৰ দৰে, ইয়াতে ক্লিক কৰিব। হয়, ইয়াতে ক্লিক কৰাৰ পাছত ইয়াত চাওক এতিয়া দুটা যিহেতু অপশ্যন দেখি পাইছে
হয় প্ৰথমটো হৈছে ডিএক্টিভ একাউণ্ট তাৰ লগতে এইটো যিটো লাষ্টৰ যিটো সেকেন্ড অপচনটো হৈছে ডিলিট একাউণ্ট মানে ডিলিট ইয়ৰ একাউণ্ট ইজ পাৰ্মানেণ্ট মানে চিৰদিনৰ কাৰণে ডিলিট তাৰ মানে ইয়াতে ক্লিক কৰি ল'ব লাগিব এতিয়া গতিকে আমি চিৰদিনৰ কাৰণে আমাৰ একাউণ্টখন ডিলিট কৰাৰ পাছত কেনেকৈ ঘূৰাই নিব পাৰে সেইটোৱে আমি চাব লাগে বা সেইটো আমাৰ পলিচিটো বা সেইটো প্ৰচেছটোৱে গম পাব লাগে গতিকে ইয়াতে এনেদৰে ক্লিক কৰি ল'ব এবাৰ এনেদৰে ক্লিক কৰাৰ পাছত এয়া দেখিছে নীলা হৈ গ'ল তাৰ মানে এতিয়া ইয়াক আমি চিলেক্ট কৰিলোঁ তাৰপিছত দোস্ত এয়া দেখিছে কণ্টিনিউ লিখা আছে ইয়াতে এতিয়া চিম্পলি ক্লিক কৰিব লাগিব হয় ইয়াত ক্লিক কৰাৰ পাছত হয় এয়া দেখিছে এনেদৰে আহিব এনেদৰে অহাৰ পাছত ইয়াত ধৰি লওক যিকোনো কিবা এটা কাৰণ এটা আমি বাছি ল'লোঁ বাছি লোৱাৰ পাছত এনেদৰে ক্লিক কৰিলোঁ সেম আকৌ কণ্টিনিউ ক্লিক কৰিলোঁ কণ্টিনিউ ক্লিক কৰাৰ পাছত এয়া দেখি পাইছে হয় ইয়াতে আকৌ কণ্টিনিউ লিখা আছে কণ্টিনিউতে এতিয়া ক্লিক কৰিম কণ্টিনিউত ক্লিক কৰাৰ পাছত এয়া চাওক এতিয়া ডিলিট যেতিয়া আপোনালোকে একাউণ্টখন যেতিয়া ডিলিট হৈ যাব যেতিয়া ডিলিট কৰিবলৈ ল'ব তেতিয়া ইয়াত মানে ভালেমানখিনি ইয়াত অপশ্যন দেখি পাব মানে ক'ব গৈছোঁ মই ইয়াত দেখি পাইছে ডাউনলোড ইয়াৰ ইনফৰ্মেশ্যনখিনি আপুনি ডাউনলোড কৰিব পাৰিব তাৰ লগতে ট্ৰান্সফাৰ কৰিব পাৰিব তাৰ লগতে আৰু তললৈ কি আছে মই দেখুৱাইছোঁ স্ক্ৰল ডাউন কৰি হয় ইয়াত দেখিছে দোস্ত এয়া আপোনালোকে ইয়াত তলত দেখিছে এয়া চাওক প্ৰথমটো এইটো হৈছে ডিএক্টিভ একাউণ্ট যিহেতু আমি অলপ আগতে মানে ছেটিঙত দেখিছিলোঁ ডিএক্টিভ একাউণ্ট তাৰ লগতে এইটো যিটো কণ্টিনিউ দেখিছে ইয়াত ক্লিক কৰিলে মানে চিৰদিনৰ কাৰণে একেবাৰে পাৰ্মানেণ্টকৈ আপোনালোকৰ একাউণ্টখন মানে ডিলিট হৈ যাব আৰু যিহেতু ইয়াত ডিএক্টিভ কৰিলে মানে অলপ দিনৰ কাৰণে একাউণ্টখন ডিএক্টিভ হৈ থাকিব ঠিক আছে এতিয়া আমাক যিহেতু গম পাব লাগে মানে পাৰ্মানেণ্টকৈ যদি আমি একাউণ্টখন ডিলিট কৰি দিওঁ চিৰদিনৰ কাৰণে তেতিয়া কেনেকৈ আমি ঘূৰাই নিব পাৰিম সেইটো আমাক প্ৰচেছটো গম পাব লাগে গতিকে আমি কণ্টিনিউ লিখা আছে এইটো অপশ্যনতে আমি ইয়াত ক্লিক কৰিম হয় ইয়াত ক্লিক কৰাৰ পাছত এতিয়া আপোনালোকে অলপমান ৰৈ দিয়াৰ পাছত ইয়াত যিহেতু এতিয়া মোৰ পাছপৰ্টটো টাইপ কৰিব কৈছে বলক এতিয়া মই পাছপৰ্টটো টাইপ কৰিলোঁ হয় এনেদৰে আপোনালোকে পাছপৰ্টটো টাইপ কৰি ল'ব হয় এনেদৰে পাছপৰ্টটো টাইপ কৰা হ'ল মোৰ এয়া দেখি পাইছে মোৰ পাছপৰ্টটো মই টাইপ কৰিলোঁ টাইপ কৰাৰ পাছত চিম্পলি কণ্টিনিউ লিখা আছে ইয়াতে ক্লিক কৰিম হয় ইয়াত ক্লিক কৰাৰ পাছত এয়া চাওক এতিয়া এনেদৰে আহিব এনেদৰে এটা অপশ্যন আহিব ইয়াত দেখি পাইছে এয়া চাওক ইয়াত যিহেতু লিখি দিছে হয় কনফাৰ্ম পাৰ্মানেণ্ট একাউণ্ট ডিলিশ্যন মানে ইয়াত লিখি দিছে চাওক ইফ ইউ কণ্টিনিউ উইথ একাউণ্ট ডিলিশ্যন ইয়ৰ প্ৰফাইল এণ্ড একাউণ্ট ডিটেইলছ উইল বি ডিলিট অন 2 October 2025 you won't be visible on Instagram between now and then you can cancel the permanent deletion process at any time before the process start through account center or by login into your Instagram account মুঠতে ইয়াত কৈছে যে ইনষ্টাগ্ৰামে যেহেতু এতিয়া মানে আজি ধৰি লওক আপোনাৰ আজি ডেটটো হৈছে 2 তাৰিখ 2 ছেপ্টেম্বৰ গতিকে আজি যদি মই একাউণ্টখন ডিলিট কৰোঁ তেতিয়াহ'লে 2 তাৰিখ 2 অক্টোবৰলৈকে অহা মাহৰ মানে 2 অক্টোবৰ তাৰিখৰ ভিতৰত যদি মোৰ একাউণ্টখন যদি মই ইয়াত লগইন কৰোঁ তেতিয়াহ'লে মোৰ একাউণ্টখন মানে ঘূৰি আহিব বা পুনৰবাৰ মই ঘূৰাই আনিব পাৰিম গতিকে 2 তাৰিখ যদি পাৰ হৈ যায় অক্টোবৰৰ যদি 2 তাৰিখ পাৰ হৈ যায় মুঠতে ক'ব পাৰি যে এমাহ সময় দিয়ে ইনষ্টাগ্ৰামে যদি একাউণ্টখন আপোনালোকে যদি ইনষ্টাগ্ৰামৰ একাউণ্টখন যদি আপোনালোকে ডিলিট কৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামে আপোনালোকক মানে সময় দিয়ে এমাহ সেই এমাহ সময়ৰ ভিতৰতে আপোনালোকে একাউণ্টখন ঘূৰাই নিব পাৰিব বা ৰিকভাৰী কৰিব পাৰিব আদাৰৱাইজ আপোনালোকে মানে একাউণ্টখন ঘূৰাই নিব নোৱাৰিব চিৰদিনৰ কাৰণে মানে পাৰ্মানেণ্টকৈ আপোনালোকৰ একাউণ্টখন ডিলিট হৈ যাব পাৰিব সেইটো কথা ইনষ্টাগ্ৰামে ইয়াত স্পষ্ট কৰি দিছে দোস্ত মই আকৌ এবাৰ আপোনালোকক দেখুৱাই দিব বিচাৰোঁ যে এয়া দেখি পাইছে কনফাৰ্ম পাৰ্মানেণ্ট একাউণ্ট ডিলিশ্যন মানে যিহেতু 2 অক্টোবৰ যিহেতু আজিৰ ডেট হৈছে আপোনাৰ 2 ছেপ্টেম্বৰ মানে এমাহ সময় থাকে ইনষ্টাগ্ৰামৰ যিটো আপোনালোকে একাউণ্টখন যদি আপোনালোকে ডিলিট কৰি পাইছে বা ভুলতে যদি ডিলিট কৰি পাইছে বা কোনোবাই যদি ডিলিট কৰি দিছে বা আপুনিয়ে যদি আপুনি যদি নাজানি পেলাই যদি ভুলতে যদি ডিলিট কৰি দিছে বা এনেই ডিলিট কৰিম বুলিও যদি ডিলিট কৰি দিছে মুঠতে আপোনালোকৰ ডিলিট হোৱা ইনষ্টাগ্ৰামৰ একাউণ্টখন আপোনালোকে এমাহ সময় পাব যিহেতু আজি 2 তাৰিখ মানে অহা অক্টোবৰ 2 তাৰিখলৈকে মোৰ সময় আছে তাৰ ভিতৰতে যদি মই একাউণ্টখন এক্সেছ কৰোঁ মানে যদি মোৰ যিকোনো মোবাইলত বা যিকোনো ফোনত যদি মই লগইন কৰোঁ তেতিয়াহে মানে মোৰ একাউণ্টখন মই ৰিকভাৰী কৰিব পাৰিম বা মোৰ ইনষ্টাগ্ৰামৰ ডিলিট হোৱা একাউণ্টখন মই ঘূৰাই আনিব পাৰিম বা ঘূৰাই আনিবলৈ পৰা যাব এইটোৱে হৈছে ইনষ্টাগ্ৰাম একাউণ্টখন ৰিকভাৰী কৰাৰ প্ৰচেছ হয় ভিডিঅ'টো চাই যদি আপোনাক ভাল লাগিলে নিশ্চয় লাইক কৰক বন্ধু বান্ধৱীৰ লগতে শ্বেয়াৰ কৰক যদি নতুন দৰ্শক তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ঘণ্টিটো বজাই অলপ ক্লিক কৰি থওক হয় আজিলৈ ইমানেই পুনৰ লগ পাম আন এটি নতুন এটা বিষয় লৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বন্দে মাতৰম জয় আই অসম